হত্যাকারীক চিনাক্ত করক ভুক্তভোগী পরিয়ালক ন্যায় দিয়ক ভুক্তভোগী পরিয়ালক ন্যায় দিয়ক হত্যাকারীক 24 ঘণ্টার ভিতৰত চিনাক্ত করক ভুক্তভোগী পরিয়ালক ন্যায় দিয়ক। মুকালমুৱাৰ বদনি আখিয়াত হত্যাকাৰীক শাস্তিৰ দাবীত ৰাইজৰ প্ৰতিবাদ। যোৱা ৩ ছেপ্টেম্বৰত মুকালমুৱাৰ বদনি আখিয়াত দুটা পৰিয়ালৰ মাজত হোৱা মাৰপিটৰ ঘটনা বাধা দিবলৈ গৈ এজন নিৰীহ কিশোৰৰ মৃত্যু হৈছিল। মৃত যুৱকজন হৈছে বদনি আখিয়া গাঁৱৰ বাবুল আলীৰ পুত্ৰ আবুল আলী। জানিব পৰা মতে বদনি আখিয়া গাঁৱৰ হজৰত আলীৰ পৰিয়াল আৰু মজাফৰ আলীৰ পৰিয়ালৰ মাজৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। দুয়ো পক্ষৰ মাজৰ হোৱা মাৰপিটৰ ঘটনা বাধা দিয়াৰ উদ্দেশ্যেৰে একেখন গাঁৱৰে বাবুল আলীৰ পুত্ৰ আবুল আলীয়ে চেষ্টা কৰিছিল। তেনে সময়তে চোকা অস্ত্ৰৰ আক্ৰমণত বাবুল আলী গুৰুতৰভাৱে আহত হৈ পৰৱৰ্তী সময়ত মৃত্যু হয়। দুয়োটা পৰিয়ালৰ মাৰপিটৰ ঘটনা মৃত্যু হয় আবুল আলী নামৰ কিশোৰটিৰ। ঘটনাৰ 4 দিন পিছতো পুলিচ প্ৰশাসনে অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱাত আজি বদনি আখিয়া গাঁৱৰ ৰাইজ ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে। গম পায় আমি ফুল সহযোগ কৰিছো। আমাক এটাই লাগে যিজনে অপৰাধ কৰিছে অপৰাধীজনে চিনাক্ত কৰিব লাগে আৰু শাস্তি দিব লাগে। যিজনে এজনে নাজানে, যিজনে ভায়েক আছে একোৱে নাজানে, সেইজনে যাতে ন্যায় পায়, সেইটোৱে আমাৰ দাবী, ৰাইজৰ দাবী। হয় দুই পক্ষৰ কাজিয়া কৰি আছিল। কাজিয়া কৰি থাকোঁতে মোৰ ভাই আগুৰিব গৈছিল। যাওঁতে কোনে মাৰিছে আমি গম নাপাওঁ। এতিয়া তাৰে উচিত তদন্ত কৰি আমাক দোষীক শাস্তি দিব লাগে, এইখানিয়ে মোৰ অনুৰোধ। কাৰণে কৈছে এতিয়া আমি দোষীক চিনাক্ত কৰিছোঁ, তাৰে ব্যৱস্থা কৰিম আমি এতিয়া ইতিমধ্যে কৈছে প্ৰশাসনে দিব বুলি কৈছে আমাক। এতিয়া 3 তাৰিখে যি নিৰপৰাধী আবুল আলীৰ হত্যাকাণ্ড সংঘটিত হৈছে, তাৰ কাৰণে আমাক ন্যায় লাগে। ন্যায়ৰ কাৰণে আমাৰ আজি প্ৰতিবাদ। ঘটনাটো হৈছে কি, দুজন আমাৰ ওচৰৰে দুজন ল'ৰাই কাজিয়া কৰিছে আৰু হজৰত আলী আৰু মুক্তাৰ আলী দুয়োৰে মাজত কাজিয়া হৈছে। আবুল আলী ওচৰত থকা দেখা পাই মানে কাজিয়াখন ভাঙিব গৈছিল আৰু দুয়োজনৰ এজনে কোনজনে আমি দেখা নাই নাজানো, দুয়োজনৰ এজনে চুৰিৰে হানি গুচি হত্যা কৰিছে আৰু মেডিকেলত গৈছিল, মেডিকেলত হত্যা হৈছে। এতিয়া আমাৰ এটাই দাবী, হত্যাকাৰীক 24 ঘণ্টাৰ ভিতৰত চিনাক্ত কৰিব লাগে আৰু চিনাক্ত কৰি লগে লগে কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে। তাৰ প্ৰতিবাদত আজি আমাৰ গোটেই ৰাইজ ওলাই আহিছে। যদি আৰু বেছি লেট হৈ থাকে, আমাৰ ৰাইজ আৰু বেছি প্ৰতিবাদ কৰাৰ কাৰণে আমাৰ প্ৰস্তুত আছে, হৈয়ে থাকিব। আমাক আৰক্ষীয়ে আমাক আশ্বাস দিছে যে তেওঁলোকে যিমান সোনকালে পাৰে 24 ঘণ্টাৰ ভিতৰত পাৰি যিমান সোনকালে পাৰি চেষ্টা কৰি আছে আৰু ভুক্তভোগীৰ পৰিয়ালক ন্যায় দিম বুলি কৈছে আৰু দোষীক আজিৰ ভিতৰতে পাৰিলে কৰায়ত্ব কৰি শাস্তি দিম বুলি কৈছে। মুকালমুৱাৰ পৰা আফজাদ হুছেইনৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।